বিচাৰি অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছানগ্লাছ লগাই লৈছোঁ। মই আচলতে ছানৰ লগত খেলি আহি আছিলোঁ। তাইকো ছানগ্লাছযোৰ কিনিলোঁ, তাইও পিন্ধি আছিলে। আমি তাইৰ লগত খেলি আহোঁতে তেতিয়া ভাবিলোঁ ব্লগ এটা বনাই লওঁ বুলি। আৰু আজি আমি আহি আছোঁ ঘৰলৈ, কাৰণ ৰুমত আছিলোঁ এইকেইদিন আৰু যথেষ্ট গৰমো পৰিছে। আৰু তেনে ঘৰলৈ আহি আছোঁ। ঘৰতো অকণমান কামো আছে আৰু আকৌ আগৰ নিচিনাকৈ গোটেই বেগ চেগ লৈ আহি আছোঁ আৰু আমি গোটেইকেইটা। তাইও আহোঁতে প্ৰথমতে শুই আছিলে। এতিয়া এই জাজিমান পাওঁতে আমি গাড়ী ৰখাইছিলোঁ, তেতিয়া তাই সাৰ পাই গ'ল আৰু ছানগ্লাছযোৰ তেতিয়া পিন্ধি লৈছে। পিন্ধা আকৌ ডাঙৰ মানুহৰ ছানগ্লাছবোৰ টানি থাকে নহ'লে, সেইকাৰণে কালি এযোৰ পাইপলাইন কিনি দিছিলোঁ। এই নিজৰযোৰ আকৌ নিপিন্ধে, খুলি খুলি পেলাই। ক'ত আহি আছা? বাবা চানে ছানগ্লাছ পিন্ধিছে দেই। খুলি দিলে গেলে পিন্ধা আকৌ খুলি দিলা। আমি ক'ত আহি আছোঁ কৈ দিয়া। হেল্ল' গাইজ কৈ দিয়া হাই। আৰু ঘৰলৈ আহি থাকোঁতে ৰাস্তাত কিবা এটা কিনিবলৈ বুলি সোমাই ল'লোঁ, কাৰণ ঘৰলৈ কিবা এটা নানিলে ভাল নালাগে। কাৰণ বহুত দিনৰ মূৰত আহিছোঁ। বহুত দিন মানে কি আৰু প্ৰায় 15 দিনমানৰ মূৰত ঘৰলৈ আহিছোঁ। যেতিয়া ঘৰৰ মানুহখিনিৰ লগত কিবা এটাৰ সৈতে চাহকাপ খাই ভাল লাগিব, সেইকাৰণে ইয়াৰ পৰাই কিবা এটা কিনি ল'লোঁ আমি। এইফালে আমাৰ ঘৰলৈ আহি পূৰা ব্যস্ত বায়েকৰ লগত খেলাত। খুব মিছ কৰি আছিলে বায়েক ভনীয়েক দুইজনীয়ে আৰু পূৰা খেলিছে দুইজনীয়ে। গুড মৰ্ণিং এভৰিৱান। কালি মোৰ আহি ভিডিঅ' কৰা নহ'লে, কাৰণ ইমান গৰমত আকৌ ভিডিঅ' কৰা মন নাথাকে আৰু পাৰোঁ। যিহে গৰম পৰিছে, তাতে এফালৰ পৰা আহি মানে ঘৰলৈ আহিলে কেনেকুৱা অৱস্থা হয় আৰু গৰমৰ বিশেষকৈ। আৰু আজি সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু আজি মই ছানুক লৈ যাম, 1.5 বছৰীয়া তাইৰ যি বেজি আছে চাব চেণ্টাৰলৈ লৈ যাম। এইখন তাইৰ কাৰ্ড হয়। তাইক গোটেইকেইটা বেজি মই চাব চেণ্টাৰতে দি আছোঁ। আমাৰ গাঁৱত যি চাব চেণ্টাৰ আছে তাতে দিয়াই আছোঁ। বেজিকেইটা সময়ে সময়ে আশাকৰ্মীয়ে ফোন কৰি থাকে কেতিয়া কি দিব লাগে। এইটো তাইৰ 1.5 বছৰীয়া বেজি হয়। আৰু বেজিকেইটা দিয়াৰ সময়ত বৰ বেয়া লাগে যেতিয়া কান্দে। আজিৰ বেজিটো 3টামান দিব বুলি কৈছে। 2টা ভৰিত দিব, এটা ভৰিত 2টা, এটা ভৰিত 1টা, এনেকৈয়ে দিব বুলি কৈছে। আৰু বাকী কি হয় দিয়াৰ সময়ত খুবেই বেয়া লাগে। যিসকল মাতৃয়ে নিজৰ শিশুটি কেনেদৰে বেজি দিয়েছে তেওঁলোকেতো গম পাইছে। নিজৰ অন্তৰখনেও কান্দি উঠে যেতিয়া শিশুটোৱে কান্দি দিয়ে তেনেকৈ। আজি তাকে সেয়াই যাম আৰু ইমান দিনে দিয়ালোঁ আৰু আজিও 1.5 বছৰীয়া বেজিটো দিয়াম। আৰু চাগে আকৌ 3 বছৰ নাইবা 5 বছৰ কেতিয়া দিবলগীয়া হয় তেওঁলোকে আকৌ ডেট দি দিব। আৰু তেওঁলোকে এণ্ট্ৰিটো কৰাই দিয়ে আৰু কেতিয়া কি দিব লাগে নেক্সট বেজি সেইটোও তেওঁলোকে বুজাই দিয়ে। আৰু আমিও এইপিনে ৰেডি হৈ ল'লোঁ তাইক বেজি দিয়াবলৈ যাবলৈ। আমি ওচৰৰে অংগনবাড়ী এখনলৈ যাব লাগিব, সেইকাৰণে বেটেৰীতে যাবলৈ ল'লোঁ। দেউতাক নাছিলে কাৰণে আজি গাড়ীতে নগৈ তাইক বেটেৰীতে লৈ গৈছোঁ। আৰু লগত এটা মই বেগ ৰাখিছোঁ, য'ত তাই ড্ৰাইভাৰৰ পৰা আদি কৰি পানী বটললৈকে আছে। আৰু আমি আহি পাওঁতে ল'ৰা ছোৱালীবিলাকক বেজি দি থকা হৈছিলে আৰু সিহঁতেও ইমান কান্দিছিলে।
এই সময়খিনিত খুব বেয়া লাগে মনটো আৰু সেইকাৰণে মই মাকে ধৰিবলৈ দিলোঁ তাইক বেজি দিয়াৰ সময়খিনিত আৰু তাই কান্দিছিলে যদিও স্কুলৰে এজনী ছোৱালী লগ পালে তাই চাগে বায়েক বুলিয়ে ভাবিলে নেকি সেইকাৰণে তাইও ছোৱালীজনীৰ লগত খোজকাঢ়িবলৈ লাগিলে আৰু স্কুলখনৰ চৌপাশটো চব ইমান ধুনীয়া বহুত গছ ৰুই থোৱা আছে আৰু ইয়াৰ পৰিৱেশটো মোৰ খুব ভাল লাগিলে সেইকাৰণে মই এটা সৰু ভিডিঅ' কৰি ৰাখিলোঁ বহুত ঠাণ্ডা হয় স্কুলখনৰ চৌহদটো আমিও আহি ঘৰ পালোহি আৰু মই তাইকো খুৱাই মেলি ল'লোঁ এতিয়া ময়ো খাওঁগৈ ভোক লাগিছে অলপমান আৰু আজিৰ দুপৰীয়া সাঁজত খাম পঁইতা ভাত আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন বাৰু কমেণ্ট বক্সত মোৰ খাই খুবেই ভাল লাগে বেছিকৈ নাখাওঁ বাৰু কিন্তু কেতিয়াবা মাজে সময়ে খাওঁ এতিয়া এইকেইদিন খুব গৰম পৰিছে সেইকাৰণে পঁইতা ভাত খাম বুলি বিচাৰোঁ পঁইতা ভাত কিছুমানে পানী দিয়া ভাত বুলিও কয় বিশেষ যোগাৰ নাই বাৰু পঁইতা ভাতৰ লগত খাবৰ কাৰণে এইফালে পঁইতা ভাতৰ লগত আছে দাংবডি আলু ভাজি আলু পিটিকা বেচন বেঙেনা ফ্ৰাই কেইপিচমান তিয়ঁহ লৈ লৈছোঁ আৰু অকণমান ভোট জলকীয়া আচাৰ লৈ লৈছোঁ আৰু এইফালে মই ধুনীয়াকৈ খাবলৈ বহি লৈছোঁ আৰু খাই ইমানেই টেষ্টি লাগিছে গৰমত আৰু কাৰ কাৰ লোভ লাগিছে কমেণ্ট বক্সত জনাবচোন আৰু পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক মই আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ